আজি উৰুকা। হেঁপাহৰ ৰঙালীক আদৰিবলৈ এতিয়া সকলো সাজু হৈছে আৰু চৌদিশে উখল মাখল পৰিৱেশ। উৰুকা উপলক্ষে মই আছোঁ যোৰহাটৰ নিউভিল ৰোডত আৰু এই উৰুকাৰ বজাৰত বিভিন্ন সামগ্ৰীৰে ভৰি পৰা পৰিলক্ষিত হৈছে। জেতুকা মাখিয়তীৰ পৰা আৰম্ভ কৰি কালিলৈ যিহেতু গৰু বিহুৰ দিনটোত প্ৰয়োজনীয় সকলো সামগ্ৰী এতিয়া নিউভিল ৰোডত উপলব্ধ। বিভিন্ন প্ৰান্তৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল আহিছে। পুৱাৰে পৰা এনেদৰে নিউভিল ৰোডত ভিৰ কৰা ৰাইজে পৰিলক্ষিত হৈছে। মোৰ সহযোগীয়ে দেখুৱাইছে কালিলৈ যিহেতু গৰু বিহু উপলক্ষে গৰুক গা ধুওৱা হ'ব আৰু গৰুক গা ধুওৱাৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী থেকেৰা, তিয়হ, বেঙেনা আদিকে ধৰি গৰু চাটত ব্যৱহাৰ হোৱা সকলো সামগ্ৰী আজিৰ দিনটোত এনেদৰে উপলব্ধ হৈছে নিউভিল ৰোডৰ বজাৰত। আনহাতে জেতুকা মাখিয়তী তৰা পঘাও উপলব্ধ হৈছে আৰু ইয়াৰ যোৰহাটৰ নিউভিল ৰোডৰ পৰিৱেশ মই কিছু ব্যৱসায়ীৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম, যদি সম্ভৱ হয় তেওঁলোকৰ মন্তব্য ল'ম, কিয়নো আজি পুৱাৰে পৰা যোৰহাটৰ নিউভিল ৰোডত বিভিন্ন স্থানৰ ব্যৱসায়ীসকলে ভৰি পৰিছে আৰু গ্ৰাহকসকলো অহা পৰিলক্ষিত হৈছে। এয়া নিউভিল ৰোডৰ পুৱাৰ পৰিৱেশ। গ্ৰাহকসকল যথেষ্ট এতিয়াই এই বজাৰলৈ আহিছে। ব্যৱসায়ী সকলো আছে, কিছু কথা পাতিম। বজাৰ কেনেকুৱা? ভালেই হৈছে। এইবাৰ আমি বেঙেনা 40 টকা, তিহু 40 টকা, থেকেৰা এটা 20 টকা এনেকৈ বিকিছোঁ। জেতুকা মোটা 20 টকা এনেকৈ বিকিছোঁ। গ্ৰাহকৰ সঁহাৰি কেনেকুৱা? গ্ৰাহকৰ সঁহাৰি হৈছে আৰু আহিব লাহে লাহে। কেতিয়া ইয়াত আমি গধূলিলৈকে থাকিম আজি। মই 6টা বজাতে আহিলোঁ ৰাতিপুৱা। মোৰ ঘৰ নামদেউৰী, যোৰহাট নামদেউৰী। বেছি দূৰ নহয়, ইয়াৰ পৰা 17 কিলোমিটাৰমান দূৰ হ'ব। হয়, এনেদৰে জিলাৰ বিভিন্ন স্থানৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠান বহুৱাইছে আৰু উৰুকা উপলক্ষে সকলো সামগ্ৰী ইয়াত উপলব্ধ হৈছে। বিভিন্ন শাক পাচলিকে ধৰি গৰু চাটত প্ৰয়োজনীয় সকলো সামগ্ৰী ইয়াত উপলব্ধ। মাখিয়তী তৰা পঘা সকলো আজিৰ দিনটোত এইখন বজাৰত উপলব্ধ হৈছে। ইয়াৰ উপৰিও গৰুৰ চাটত ব্যৱহাৰ হোৱা সকলো সামগ্ৰী উপলব্ধ হৈছে। মই আৰু কিছু কথা পাতিম, যিহেতু কেইবাগৰাকীও ক্ষুদ্ৰ ব্যৱসায়ী আছে। আজি উৰুকাৰ বজাৰ কেনেকুৱা সেয়া মই জানিবলৈ চেষ্টা কৰিম। উৰুকাৰ বজাৰ কেনেকুৱা? উৰুকা বজাৰ ভাল। 5টা বজাত ৰাতিপুৱা। গৰু চাটত প্ৰয়োজনীয় কি উপলব্ধ হৈছে? আপোনাৰ হেৰি বেঙেনা আছে, তাৰপৰা আৰু কি আছে, থেকেৰা আছে, তিতা কেৰেলা আছে, সেয়াই আছে। মূল্য কিমান আছে ইয়াৰ? মূল্য বেছি নহয়, আপোনাৰ বেঙেনা 20 টকা তেনেকুৱা আৰু মিলাই। জাতিলাওৰ মূল্য কিমান? জাতিলাওৰ মূল্য 40 টকা, 50 টকা হৈছে। গ্ৰাহক কেনেকুৱা ধৰণে গ্ৰাহক লাভ কৰিব? আহিব লাহে লাহে। হয়, এনেদৰে আচলতে নিউভিল ৰোডত বিভিন্ন স্থানৰ পৰা ব্যৱসায়ীসকল অহা পৰিলক্ষিত হৈছে। উপলক্ষে ইয়াত আচলতে বিভিন্ন সামগ্ৰী দৈ, ক্ৰীম, চিৰা, মুড়ি সকলো ইয়াত উপলব্ধ হোৱা পৰিলক্ষিত হৈছে। আৰু যোৰহাটত ম'হৰ খুঁটিৰ এটা নাম আছে আৰু এনেদৰে আজি উৰুকাৰ দিনটোত ম'হৰ খুঁটিৰ ঘৰুৱা গৰুৰ এৱা গাখীৰ, চৰ চাপৰি, ম'হৰ দৈ, ঘৰুৱা ক্ৰীম, পনীৰ আজি উৰুকা উপলক্ষে সকলো উপলব্ধ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।